কেহাং উৰিয়া তাঁতী সমাজৰ সৌজন্যত চতুৰ্থ বাৰ্ষিক বসন্ত উৎসৱ উদযাপন। দেওবাৰে মানুহ বিহু আৰু এই বিহুৰ দিনা তিনিচুকীয়া সমষ্টিৰ অন্তৰ্গত কেহাং চাহ বাগিচা কাকজান ৬ নং লাইন খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক বসন্ত উৎসৱ উদযাপন কৰা হয়। পুৱাই উৰিয়া তাঁতী সমাজৰ মহিলাসকলে পানী তুলি আনে, তাৰ পৰৱৰ্তী সময়ত দেৱীৰ পূজা অৰ্চনা কৰে। দুপৰীয়া বসন্ত উৎসৱৰ পতাকা উত্তোলন কৰা হয়। পৰৱৰ্তী সময়ত স্মৃতি তৰ্পণ কৰি এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত কাৰ্যসূচী সন্দৰ্ভত এইদৰে মন্তব্য দিয়ে উদযাপন সমিতিৰ বিষয়ববীয়াই। আমি আজি কেহাং চাহ বাগিচা উৰিয়া সমাজৰ হৈ চতুৰ্থ বাৰ্ষিক বসন্ত উৎসৱ উদযাপন কৰিব লৈছোঁ আৰু এই উদযাপনৰ মুহূৰ্ত আছে আজি অসমীয়া নৱবৰ্ষ লগতে ৰঙালী বিহুৰ সকলোকে অসমবাসীৰ লগত আমাৰ তাঁতী সমাজৰ যিমান ৰাইজ আছে সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ এইখন আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে। আৰু চতুৰ্থ বাৰ্ষিক আমি এইবাৰ উদযাপন কৰিছোঁ আৰু আমাৰ যিখিনি উৰিয়া সমাজৰ যিখিনি ৰীতি নীতি আছে, পূজা পাৰ্বণ আছে, কলা কৃষ্টি আছে, সেইখিনি আমি যাতে আমাৰ নিজৰ জাতিটোৰ মাজত আমি আৰু উন্নত কৰিব পাৰোঁ। সাংস্কৃতিক দিশত যাতে আমাৰ যিখিনি উদয়মান ল'ৰা ছোৱালী আহিছে তেওঁলোকে যাতে সাংস্কৃতিক দিশত উন্নত হয়। অসমৰ যিখিনি সাংস্কৃতিক ভঁৰাল, সেই সাংস্কৃতিক ভঁৰালত যাতে উৰিয়া সমাজৰো এখন সুনাম হওক, তেওঁলোকেও যাতে ভাৰতবৰ্ষক প্ৰতিনিধি কৰক আৰু সেই আমি আশাৰে আৰু সেই চেষ্টাৰে আমি চতুৰ্থ বাৰ্ষিক আজি বসন্ত উৎসৱ আয়োজন কৰিছোঁ। আৰু আমাৰ তাঁতী সমাজৰ যিখিনি পূৰ্বপুৰুষৰ যিখিনি পূজা পাৰ্বণ আছে, আপোনালোকে চাইছে আমাৰ মাতৃসকলে, আইতাসকলে, আমাৰ ভণ্টিসকলে আমাৰ যিখিনি ৰীতি নীতি আছে, প্ৰথমতে তেওঁলোকে আজি ৰাতিপুৱা ৬টামান বজাত নৈত গৈ নৈৰ পৰা পবিত্ৰ পানী আনি তেওঁলোকে পূজা আৰম্ভ কৰিলে। তাত শীতলা দেৱীৰ পূজা কৰে, আমাৰ বজৰংবলীৰ পূজা কৰে আৰু আমাৰ যিখিনি বয়োজ্যেষ্ঠ যিখিনি আমাৰ এতিয়া স্বৰ্গবাস হ'ল, তেওঁলোকৰ যোগেদি আমাৰ সমাজখন যে আগবাঢ়ি গ'ল, তেওঁলোকৰ আত্মা সদ্গতিৰ কাৰণেও তেওঁলোকক আমি ইয়াত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে তেওঁলোকৰ আত্মা শান্তিৰে থাকক আৰু ভৱিষ্যতেও আমাৰ যিখিনি কলা কৃষ্টি আছে, পূজা পাৰ্বণ আছে, যিখিনি ৰীতি নীতি আছে, যাতে আমাৰ নতুন প্ৰজন্মই যাতে শিকি লওক আৰু আমি ইয়াতকৈ যাতে আৰু যেনেকৈ আমি আকৌ পঞ্চম বাৰ্ষিক কৰিম, ষষ্ঠ বাৰ্ষিক কৰিম আৰু ধুনীয়াকৈ সকলো ৰাইজৰ সহযোগিতাত যাতে আমি পালন কৰিম, তাকে আমি আশা ৰাখিছোঁ। আৰু যিসকল আমাৰ নিউজ বৰডুবি লাইভ সাংবাদিক পোহৰ আহিছে, তেওঁলোকক আমি এই চতুৰ্থ বাৰ্ষিক বসন্ত উৎসৱত আপোনালোকে অহাৰ কাৰণে, আমাৰ যিটো কাৰ্যসূচীক আপোনালোকে প্ৰচাৰ কৰাৰ কাৰণে আমি সকলোৱে উদযাপন সমিতি তথা কেহাংবাসী উৰিয়া ৰাইজৰ হৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।